যুদ্ধ আৰম্ভ আমেৰিকা বনাম ভাৰত এইবাৰ তামক লৈ আৰম্ভ নতুন যুদ্ধ তাম বিবাদে ভাৰত আমেৰিকা বাণিজ্যৰ ভৱিষ্যত কপাই তুলিছে আমেৰিকাৰ বিৰুদ্ধে ভাৰতে ললে ডাঙৰ সিদ্ধান্ত আমেৰিকাৰ বিৰুদ্ধে অভিযোগ লৈ ভাৰত গৈ পালেগৈ WTO এতিয়াহে আৰম্ভ হ'ব আসল খেল আমেৰিকা আৰু ভাৰতৰ মাজত আৰম্ভ হৈছে বাণিজ্য যুদ্ধৰ এক নতুন অধ্যায় এবাৰ বিষয়টো হৈছে তাম যেটো ধাতু ইলেক্ট্ৰিক গাড়ীৰ পৰা আৰম্ভ কৰি পাৱাৰ গ্ৰিড আৰু প্ৰতিৰক্ষা খণ্ডলৈকে সকলোতে আটাইতকৈ গুৰুত্বপূৰ্ণ কেঁচামাল হিচাপে গণ্য কৰা হয় হঠাৎ আমেৰিকাই তামৰ ওপৰত 50% বৃহৎ শুল্ক আৰোপ কৰিলে আৰু এতিয়া ভাৰতে পোনপটীয়াকৈ WTO অৰ্থাৎ বিশ্ব বাণিজ্য সংস্থাত উপনীত হৈছে ভাৰতে কয় যে আমেৰিকাৰ এই সিদ্ধান্ত মাথো অজুহাত আনহাতে প্ৰকৃত খেল সম্পূৰ্ণ বেলেগ গতিকে গোটেই কথাটো বিতংভাৱে বুজি লওয়া হক তামৰ ওপৰত এই 50% শুল্ক কিয় আৰোপ কৰা হল ভাৰত কিয় WTO লৈ গল ইয়াৰ দ্বাৰা কোনে প্ৰভাৱিত হ'ব ভাৰত আমেৰিকা নে সমগ্ৰ বিশ্ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হল এই বিবাদে আগন্তুক সময়ত ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক কপাই তুলিব পাৰে নেকি দৰাচলতে ভাৰত আৰু আমেৰিকা বহু বছৰ ধৰি অবিৰতভাৱে বাণিজ্যিক যুদ্ধত জড়িত হৈ আছে প্ৰথমে ষ্টীল আৰু এলুমিনিয়ামৰ ওপৰত শুল্কক লৈ বিবাদ হৈছিল তাৰ পিছতে অটো পাৰ্টছৰ ওপৰত বিবাদ হৈছিল আৰু এতিয়া তামৰ সামগ্ৰীৰ পাল 2025 চনৰ 31 জুলাইত আমেৰিকাই ঘোষণা কৰে যে 1 আগষ্টৰ পৰা নিৰ্বাচিত তামৰ সামগ্ৰীৰ ওপৰত 50% শুল্ক আৰোপ কৰা হ'ব এই পদক্ষেপটো সীমাহীন সময়ৰ বাবে ৰূপায়ণ কৰা হৈছে অৰ্থাৎ ইয়াক কেতিয়া আঁতৰোৱা হ'ব তাৰ কোনো নিশ্চয়তাই নাই আমেৰিকাই দাবী কৰিছে যে এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত বিষয় কিন্তু ভাৰতে কয় যে আসলতে এইটো এটা সুৰক্ষা ব্যৱস্থা যেটো আমেৰিকাই বিশ্ব ব্যৱসায় সংস্থাক অৱগত নকৰাকৈ কাৰ্যকৰী কৰিছিল অৰ্থাৎ নিয়ম ভংগ হৈছে গতিকে ভাৰতে এতিয়া বিশ্ব ব্যৱসায় সংস্থাৰ দুৱাৰ মুখত সহি কৰিছে ভাৰতে স্পষ্টভাৱে বিশ্ব ব্যৱসায় সংস্থাক জনাইছে যে এই পদক্ষেপ নিৰাপত্তাৰ নামত নহয় বৰঞ্চ ঘৰুৱা উদ্যোগক বচাবলৈ লোৱা হৈছে যেহেতু বিশ্ব ব্যৱসায় সংস্থাৰ নিয়ম অনুসৰি সুৰক্ষা ব্যৱস্থাৰ সঠিক তথ্য আৰু পৰামৰ্শ দিয়াটো অতি গুৰুত্বপূৰ্ণ যেটো আমেৰিকাই কৰা নাছিল তথ্যৰ দৃষ্টিকোণৰ পৰা চালে 2025 চনৰ বিত্তীয় বৰ্ষত ভাৰতে প্ৰায় 36 কোটি ডলাৰৰ তামৰ সামগ্ৰী আমেৰিকালৈ ৰপ্তানি কৰিছিল ইয়াৰ ভিতৰত আছিল প্লেট টিউব আৰু অৰ্ধ সমাপ্ত তাম কিন্তু এতিয়া এই সমগ্ৰ ব্যৱসায় বিপদত পৰিছে যি নহওক ভাৰত নিজেই তামৰ নেট আমদানিকাৰক 2025 চনৰ বিত্তীয় বৰ্ষত ভাৰতে প্ৰায় 14.45 বিলিয়ন ডলাৰৰ তাম আমদানি কৰিছিল যেটো চিলি ইণ্ডোনেছিয়া আৰু অষ্ট্ৰেলিয়াৰ পৰা আহিছে কেৱল এয়াই নহয় ভাৰতে আমেৰিকাৰ পৰাও প্ৰায় 288 মিলিয়ন ডলাৰৰ তামৰ ক্ৰেপ ক্ৰয় কৰে এতিয়া এই সকলোবোৰ জটিল হৈ পৰিব কাৰণ মাখনৰ প্ৰবাহ সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰিছে চিন্তা কৰিবলগীয়া কথাটো হল আমেৰিকাই তামৰ ওপৰত ইমান ডাঙৰ কৰ কিয় আৰোপ কৰিব আসল কাৰণটো হল কৌশলগত বস্তুগত নিৰাপত্তা তাম এতিয়া কেৱল বৈদ্যুতিক তাঁৰ নিৰ্মাণৰ বস্তু নহয় ইভি অৰ্থাৎ বৈদ্যুতিক বাহনৰ বাবে ই আটাইতকৈ গুৰুত্বপূৰ্ণ ধাতু পাৱাৰ গ্ৰিড সৌৰ আৰু বায়ু শক্তিত তামৰ সৰ্বাধিক ব্যৱহাৰ কৰা হয় অৰ্ধ পৰিবাহী আৰু প্ৰতিৰক্ষা ইলেক্ট্ৰনিক্সতো তামৰ অতি গুৰুত্ব আছে আমেৰিকাই এতিয়া বিচাৰে যে বিদেশী তামৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে সেয়েহে হঠাৎ 50% শুল্ক আৰোপ কৰি তেওঁলোকে আমদানি হ্ৰাস কৰা পথ বাছি লৈছিল কিন্তু প্ৰশ্ন হয় এই পদ্ধতি ন্যায্য নেকি আৰু ইয়াৰ ফলত আমেৰিকাৰ উদ্যোগটো নিজেই ব্যয়বহুল নহবনে বিশ্ব ব্যৱসায় সংস্থালৈ গৈ ভাৰতে এটা ডাঙৰ বাৰ্তা দিছে যে এয়া কেৱল তামৰ কথাই নহয় বৰঞ্চ বিশ্বব্যাপী বাণিজ্যিক নিয়মৰ কথা ইতিমধ্যে আমেৰিকাই বিশ্ব ব্যৱসায় সংস্থাৰ নিয়মক আওকাণ কৰি তীখা আৰু এলুমিনিয়ামৰ ওপৰত শুল্ক আৰোপ কৰিছে আৰু এতিয়া তামৰ ক্ষেত্ৰতো একেই কাম কৰা হৈছে যদি আমেৰিকাই পিছুৱাই নাযায় তেন্তে সেই শুল্কত ভাৰতে পাল্টা শুল্ক আৰোপ কৰিব পাৰে ইয়াৰ ফলত আমেৰিকাই প্ৰত্যক্ষভাৱে ক্ষতি কৰিব কাৰণ ই ভাৰতলৈ IT প্ৰতিৰক্ষা সঁজুলি আৰু কৃষিজাত সামগ্ৰীৰ দৰে বহু খণ্ডত ৰপ্তানি কৰে মনত ৰাখিব যে 2025 চনৰ মাৰ্চ মাহৰ পৰা ভাৰত আৰু আমেৰিকাই BTA অৰ্থাৎ বাটাৰ ট্ৰেড এগ্ৰিমেণ্টৰ ওপৰত আলোচনা কৰি আহিছে এতিয়ালৈকে 5টা ৰাউণ্ড সম্পূৰ্ণ হৈছে আৰু 2030 চনৰ ভিতৰত মাখনৰ ব্যৱসায় 500 বিলিয়ন ডলাৰলৈ লৈ যোৱাৰ লক্ষ্য লোৱা হৈছে বৰ্তমান ই প্ৰায় 191 বিলিয়ন ডলাৰ কিন্তু তামৰ বিবাদ আহি পৰাৰ লগে লগে আগষ্ট মাহত অনুষ্ঠিত হ'বলগীয়া 6ষ্ঠ ৰাউণ্ডটো আমেৰিকাই পিছুৱাই দিয়ে নতুন তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই আমেৰিকাই বিচাৰে ভাৰতে ইয়াক কৃষি আৰু দুগ্ধ খণ্ডত অধিক বজাৰৰ সুবিধা প্ৰদান কৰক কিন্তু ভাৰতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে কাৰণ ই ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ শ্ৰমিকৰ জীৱিকাৰ সৈতে জড়িত এক প্ৰশ্ন
এতিয়া বিশ্ব ব্যৱসায় সংস্থা তামক লৈ হোৱা বিবাদে এই চুক্তিক অধিক কঠিন কৰি তুলিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 15 আগষ্টত স্পষ্ট কৰি দিছিল যে ভাৰতে কেতিয়াও কৃষক আৰু মাছমৰীয়াৰ স্বাৰ্থত আপোচ নকৰে। তেওঁ কৈছে যে মই দেৱালৰ দৰে থিয় হ'ম, অৰ্থাৎ বাণিজ্য যুদ্ধ যিমানেই বৃদ্ধি নহওক কিয় চৰকাৰ পিছুৱাই যাবলৈ যোৱা নাই। তামৰ ওপৰত 50% শুল্ক এতিয়া কেৱল ধাতুৰ কথা নহয়, আগন্তুক সময়ত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক সম্পৰ্কৰ লিটমাছ টেষ্টত পৰিণত হৈছে। এতিয়া প্ৰশ্ন হয়, আমেৰিকাই পিছুৱাই যাব নেকি? ভাৰতৰ যুক্তি বিশ্ব ব্যৱসায় সংস্থাই মানি ল'বনে? আৰু এতিয়া বাটাৰল ট্ৰেড এগ্ৰিমেণ্ট বেলেন্সত ওলমি থাকিবনে? এই বিবাদ তামৰ মাজতে সীমাবদ্ধ হৈ থাকিব নে বৃহৎ বিশ্ব বাণিজ্য যুদ্ধৰ ৰূপ ল'ব, সেয়া অনাগত কেইসপ্তাহমানৰ ভিতৰতে সিদ্ধান্ত লোৱা হ'ব। আমেৰিকাৰ এই পদক্ষেপ সঠিক নে ভাৰতে প্ৰতিশোধ লোৱাটো অধিক উপযুক্ত? ভাৰতৰ এই সিদ্ধান্তক লৈ আপোনাৰ কি মতামত? কমেণ্ট কৰি জনাওক।